পাৱাৰ গ্ৰিডৰ নতুন ৰিক্ৰুইটমেণ্ট আহি গৈছে এতিয়া চাওক এখন হল পাৱাৰ গ্ৰিডৰ যোনখন ৰিক্ৰুইটমেণ্ট আহিছে তেওঁলোকৰ এখন অফিচিয়েল নটিফিকেশ্যন এখন গোটেইখন আপোনালোকে চাব পাৰে কিমান 13 পেজৰ এখন অফিচিয়েল নটিফিকেশ্যন এতিয়া গোটেই নটিফিকেশ্যনখনৰ কথাটো এনেকে পাতিব নোৱাৰি গতিকে এইখনৰ বহুতে বুজি নাপায় সেইকাৰণে আপোনালোকে জানেই যে মই এখন চিম্পলিফাইড ভাৰ্জনত আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ এতিয়া এই ভাৰ্জনটোত মই যদি আপোনালোকক কওঁ যে ইয়াত পোষ্ট কিমান আছে পাৱাৰ গ্ৰিডৰ 40টা পোষ্ট আছে পইচা চেলেৰি কিমান 30,000 প্লাছ দিব 30,000 অধিক আৰু 1 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু লাষ্ট ডেট কেতিয়া হৈ গ'ল 5 ছেপ্টেম্বৰ 2026 তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক মই বুজি শইকীয়া যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা চাকৰি ৰিলেটেড ভিডিঅ' আনি থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে চাওক এতিয়া পাৱাৰ গ্ৰিড গম পাইছে যে পাৱাৰ গ্ৰিড অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া লিমিটেড তেওঁলোকৰ ফালৰ পৰা এইটো ৰিক্ৰুইটমেণ্ট আহিছে ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰিং পাৰ্চনেল ফৰ ইটছ কম্প্ৰিহেনচিভ ট্ৰেন্সমিশ্যন ডিষ্ট্ৰিবিউশ্যন TND স্কিম ইন অৰুণাচল প্ৰদেশ যোনটো কম্প্ৰিহেনচিভ ট্ৰেন্সমিশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন TND স্কিম আহিছে অৰুণাচল প্ৰদেশৰ তাৰ লগত এইখন আমাৰ দ্য এংগেজমেণ্ট ইজ আণ্ডাৰ দ্য নৰ্থ ইষ্ট ৰিজন গতিকে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ লগত এইটো এংগেজমেণ্ট হ'ব গতিকে ইয়াত আমাৰ অসমৰ পৰাও ইয়াত এপ্লাই কৰিব পৰা যাব আৰু ইয়াত পোষ্ট আৰু ভেকেঞ্চি চাওক পোষ্ট কি আছে পোষ্ট আছে ফিল্ড ইঞ্জিনিয়াৰ আৰু ইলেক্ট্ৰিকেলৰ 563 পোষ্ট আইডিটো আৰু ভেকেঞ্চি আছে কিমান 25 ভেকেঞ্চি তেনেকে ইয়াত ফিল্ড ইঞ্জিনিয়াৰ চিভিলৰ ইয়াৰ পোষ্ট আইডিটো হ'ল 564 আৰু ভেকেঞ্চি কিমান আছে 14 পোষ্ট তেনেকে ইয়াত টোটেল আপোনালোকৰ কিমান পোষ্ট হ'ব ইয়াত 40 পোষ্ট পাব আৰু ইয়াত দিয়া আছে যে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে ফিল্ড ইঞ্জিনিয়াৰিঙৰ কাৰণে ইলেক্ট্ৰিকেলৰ ইউনিট কি লাগিব ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা BSc ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল আপোনালোকৰ এইকেইটাৰ ভিতৰত কোনোবা এটা থাকিব লাগিব আৰু মিনিমাম মাৰ্ক 55% থাকিব লাগিব আৰু ৰিলিভেণ্ট ডিচিপ্লিন কি থাকিব লাগিব চাওক ইলেক্ট্ৰিকেল পাৱাৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স পাৱাৰ চিষ্টেম ইঞ্জিনিয়াৰিং পাৱাৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল এইখিনিৰ ভিতৰত আপোনালোকৰ ডিচিপ্লিন থাকিব লাগিব আৰু ইয়াত 1 year post qualification experience is required to areas such as rural ইলেক্ট্ৰিফিকেশ্যন মানে পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব এবছৰীয়া মিনিমাম ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন ডিষ্ট্ৰিবিউশ্যন চিষ্টেম ট্ৰেন্সমিশ্যন লাইন ছাবষ্টেচন ডিজাইন ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন টেষ্টিং কমিশ্যন এটচেট্ৰা এইখিনিৰ ভিতৰত আপোনালোকৰ 1 বছৰীয়া এটা এক্সপিৰিয়েঞ্চ লাগিব এইপিছত আহি গ'ল ছেকেণ্ড যোনটো চিভিল ফিল্ড ইঞ্জিনিয়াৰ চিভিল তাৰ আপোনালোকৰ কি লাগিব BEd BTech বা BSc তাৰ ইঞ্জিনিয়াৰিঙৰ লাগিব কিহত ইন চিভিল তাৰপিছতে ইয়াত একে 55% মাৰ্কছ আৰু সেইখিনিতে আপোনালোকৰ 1 বছৰীয়া গোটেইখিনি একে ফিল্ডতে গোটেই 1 বছৰীয়া পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব এইটো ইম্পৰ্টেণ্ট কি দিয়া আছে ইয়াত এ ফ্ৰেঞ্চ ইঞ্জিনিয়াৰ গ্ৰেজুৱেট উইদাউট দ্য ৰিকুৱাৰ্ড 1 year অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইজ নট এলিজিবল চাওক আপোনালোকৰ যদি এই এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে আপুনি ইয়াত এপ্লাই কৰিব নোৱাৰে তাৰপিছতে গ'ল এজ লিমিটটো কি দিয়া আছে আপোনালোকৰ 29 years on 5 September 2026 আপাৰ এজ লিমিট দিয়া আছে যে আপোনালোকৰ 5 ছেপ্টেম্বৰ 2026 মানে 29 বছৰ বয়সৰ কম হ'ব লাগে তাৰপিছত আহি গ'ল যে আপোনালোকৰ এজ ৰিলেক্সেশ্যন কি আছে এভেইলেবল ফৰ OBC NCL ৰ কাৰণে 3 বছৰ আজিকালি জানে OBC বুলি ক'লে NCL লাগিবই OBC NCL ৰ কাৰণে 3 বছৰ ST SC কাৰণে 5 বছৰ আৰু PWD কাৰণে 10 13 বা 15 বছৰ ডিপেন্ডিং অন কেটেগৰী কোনটো কেটেগৰীৰ পৰা বিলং কৰিছে যদি জেনেৰেল হয় 10 বছৰ OBC হ'লে 13 বছৰ ST SC হ'লে 15 বছৰ চেলেৰি কিমান দিব চেলেৰি চাওক ইয়াত 30,000 টকা চেলেৰি দিয়া হ'ব ৰিমুনাৰেশ্যন কি আছে যে 30,000 পৰা 1,20,000 মেইন বেচিক পে কিমান 30,000 টকা ইণ্ডাষ্ট্ৰিয়েল দিয়ে আৰু HRA পাৰ্ক 35% অফ বেচিক চেলেৰি ইয়াৰ আদাৰ বেনিফিটছ কি আছে চাওক HRA দিব তাৰ লগতে 35% পাৰ্ক মোবাইল এক্সপেন্সেছ ৰিটেনশ্যন বোনাছ এভৰি 6 মাহৰ মূৰে বোনাছ পাব আৰু এই গোটেইখিনি দিয়া আছে আপোনালোকৰ মেডিকেলৰ পৰা ধৰি গোটেইখিনি বস্তু ইয়াত পাব এইটো চাওক মেইন কথাটো কি এইটো পাৰ্মানেণ্ট জব নেকি নহয় এইটো পাৰ্মানেণ্ট জব নহয় এইটো আপোনাৰ টোটেলি কন্ট্ৰেকচুৱেল আৰু হয়তো এইটো 24 মাহৰ মানে 2 বছৰ হ'ব পাৰে বা তাতকে হয়তো বেছি বা কম কিবা হ'ব পাৰে কাৰণ সেই প্ৰজেক্টৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত আহি গ'ল আপোনালোকৰ ইয়াত কি ইট কেন পটেনচিয়েলি এক্সটেণ্ডেড বাই 1 year এট এ টাইম ফৰ আপ টু 3 এডিশ্যনেল ইয়াৰ 1 বছৰ বা 3 বছৰৰ ভিতৰত তেওঁলোকক বঢ়াব পাৰে আৰু মেক্সিমাম কিমান 5 বছৰীয়া হৈ যাব পাৰে তাৰপিছত এতিয়া আহি গ'ল যে অলছ কন্ট্ৰেকচুৱেল এমপ্লয়মেণ্ট ডাজ নট অনলি গিভ ইউ a right to permanent employment in Power Grid আৰু এইটো কৈছে যে আপোনালোকে যদি কন্ট্ৰেকচুৱেলি কৰিছে তাৰ মানে এইটো নহয় যে Power Gridত আপোনালোকৰ পাৰ্মানেন্টলি ভৰাই ল'ব পাৰ্মানেন্টলি চাকৰি দিব বাট দেয়াৰ ইজ এন ইম্পৰ্টেণ্ট অপৰচুনিটি কি চাওক আফটাৰ কমপ্লিটিং এ মিনিমাম 2 years as a field term employee Power Grid may provide eligible FTS and opportunity to complete for regular post and internal selection process যেতিয়া আপোনালোকে 2 বছৰীয়া ফিক্স টাৰ্ম এমপ্লয়ী সেইটো কৰিব তাৰপিছত আপোনালোকৰ এটা
অপৰচুনিটি পাব সুবিধা পাব কিহৰ ইন্টাৰনেল সিলেকশন প্ৰসেস ইন্টাৰনেল সিলেকশন এটা প্ৰসেস হয় তাত however this is not guarantee এইটো কোনো গ্যাৰান্টি দিয়া নাই তথাপিও ইয়াত এটা কোৱা হৈছে সিলেকশন প্ৰসেসটো কি নৰমালি ইন্টাৰভিউ হ'ব তাৰ পিছতে সিলেকশন উইল ইনফৰ্ম ইন্টাৰভিউ অফ এলিজিবিলিটি shortlisted candidates however Powergrid can conduct a screening test if necessary ইন্টাৰভিউটো হ'বই কিন্তু হয়তো Powergrid এটা স্ক্ৰিনিং টেষ্ট এটা সিম্পল টেষ্ট এটাও ল'ব পাৰে স্ক্ৰিনিং টেষ্টটো কেতিয়াবা 1 ঘণ্টা 50 মাৰ্কৰ কোৱেশ্চন টেকনিক্যাল নলেজৰ ওপৰত কোৱেশ্চন কৰিব 25 মাৰ্কৰ এপ্টিটিউড আৰু 75 মাৰ্কৰ মানে টোটাল কোৱেশ্চন থাকিব এমচিকিউজ আৰু 1 নম্বৰ প্ৰতিটোত থাকিব আৰু কোনো নিগেটিভ মাৰ্কিং নাথাকে স্ক্ৰিনিং টেষ্ট সিলেবাস কি থাকিব পাৰে আপোনালোকৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেকৰ সিলেবাসখনে থাকিব তাত আৰু এপ্টিটিউডত কি থাকিব ইংলিছ ৰিজনিং কোৱান্টিটেটিভ এপ্টিটিউড জেনাৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ জিকে কোৱালিফিকেশ্যন মাৰ্কছ কিমান আৰ্নি যাবৰ কাৰণে 40% আৰু ৰিজাৰ্ভ ভেকেন্সিজ কিমান আছে 30% and most important point if a screening test is conducted final merit this is based purely on interview performance যদিও মানে screening test to conduct কৰা হয় কিন্তু merit list খন কি হ'ব মাৰিব purely based on interview performance interview যোনটো লোৱা হ'ব তাৰ ওপৰত বেছ কৰি আপোনালোকৰ merit list টো মৰা হ'ব application fee এটা চাওক জেনাৰেল যদি কেটেগৰী হয় আপোনালোকে 400 টকা দিব লাগিব আৰু যদি এছটি এছচি হয় তেতিয়াহ'লে এছটি এছচি পিডব্লিউডি এক্স সাৰ্ভিসমেন তেতিয়াহ'লে আপোনালোকে এটকাও দিব নালাগে কিন্তু ওবিসি হলেও হয়তো দিবলগীয়া আৰু যদি যোনটো আপুনি 400 টকা দিব সেইটো নন ৰিফাণ্ডেবল মানে এইটো এককালীন পইচা দিয়া হয় আৰু ইম্পৰ্টেন্ট ডেটছ চাওক কি দিয়া আছে ইম্পৰ্টেন্ট ডেটছ হ'ল এপ্লিকেশন কেতিয়া 14 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈ গ'ল এইটো 5 ছেপ্টেম্বৰ 14 আগষ্টৰ সন্ধিয়া 5টা বজাৰ পৰা আৰু 5 ছেপ্টেম্বৰ ৰাতি 12টা বজালৈকে প্ৰায় 11:59 মানে 12টা বজালৈকে এই যেন কাট অফ কিমান দিয়া আছে চাওক 5 ছেপ্টেম্বৰ 2026ৰ ইন্টাৰভিউ স্ক্ৰিনিং টেষ্ট উইল বি নটিফাইড সেপাৰেটলি এইখিনি পিছত নটিফাইড কৰা হ'ব so applications are currently open based on the dates in this advertisement the application খিনি open হ'ল আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে বা মোৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনাৰ এপ্লাই কৰি দিম ডকুমেন্টছ কি ৰিকোয়াৰ্ড চাওক ডকুমেন্টছ আপোনালোকক লাগিব পাছপোৰ্ট ফটো সিগনেচাৰ ডেট অফ বাৰ্থ অফ প্ৰুফ যেনেকৈ আধাৰ ভোটাৰ আধাৰ বা এছএছএলচি ডকুমেন্টছ এনেকুৱা আৰু ইঞ্জিনিয়াৰিং ডিগ্ৰী চাৰ্টিফিকেট মাৰ্কশ্বিট অফ অল সেমিষ্টাৰ তাৰপিছত লাগিব সিজিপিএ টো পাৰ্চেন্টেজ কনভাৰ্সন প্ৰুফ হয়তো সেইটো লাগিব পাৰে এক্সপিৰিয়েন্স চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ডিসেবিলিটি চাৰ্টিফিকেট এনঅচি আৰু আদাৰ এপ্লিকেবল কেটেগৰিজ ডকুমেন্টছ মানে আপোনালোক যদি এছটি এছচি ওবিসি হয় তেতিয়া আপোনালোকৰ মানে সেইখন লাগিব কেটেগৰি কাষ্ট চাৰ্টিফিকেট আৰু এইপিছত কেনেকে এপ্লাই কৰিব এই প্ৰচেছটো দিয়া আছে গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰাৰ সুবিধা পায় মোক কন্টেক্ট কৰিলে হ'ল এইটো ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম এইটো কোনো মানে ফ্ৰেছাৰৰ কাৰণে নহয় দিছ ইজ নট এ নৰ্মেল ফ্ৰেছাৰ ৰিক্ৰুইটমেণ্ট আপোনালোকক কোনে কাৰ কাৰণে যাৰ এক্সপিৰিয়েঞ্চ আছে মই ক'লো যে এই ফিল্ডত এক্সপিৰিয়েঞ্চ আছে গতিকে ভিডিঅ'টো মানে যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা চাকৰি ৰিলেটেড ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে মই নিবেদিত শইকীয়া চাইনিং অফ